अब कोई परिवहन रिश्तेदारों में आकर बेटा ऐसा खा रहे বিশেষকৈ এইটো অঞ্চলত আৰু ইয়াতে যোনখিনি লোকেল পাব্লিক এই লোকেল পাব্লিকখিনিয়ে যথেষ্ট সহায় কৰিছে তেখেতসকল আগবাঢ়ি আহিছে এই সমস্যাটো লৈ কিনে আৰু আমাৰ নিৰ্ভয় ৰিহেবিলিটেশ্যন চেণ্টাৰৰ এটাই উদ্দেশ্য কি এনেকুৱা ব্যক্তি যাৰ ঘৰত ধৰক এনেকুৱা ধৰণৰ বিশৃংখল চলি আছে বা কোনোবা ব্যক্তি যোনে বোলে ড্ৰাগছ এলকহল বা গাঞ্জাৰ এডিকশ্যনত ভুগি আছে তো আমি তেখেতসকলক যিদৰে পাৰোঁ আমি সহায় কৰোঁ। ইয়াতে SSBৰ পাৰ্চনেল আছিলে আমাৰ ডক্টৰ ছাৰ আছে ইয়াতে তেখেত এই অঞ্চলটোৰ ডক্টৰ হয় তেখেত ইয়াতে আহিছিলে আৰু বজৰং দলৰ আমাৰ সভাপতি আছিলে প্ৰদীপ ABMছো আছিলে আমাৰ লগত তো যোনখিনি আমাৰ দল সংগঠন সেই দল সংগঠনখিনি আমাক যথেষ্ট সহায় কৰিছে তেখেতসকল আগবাঢ়ি আহিছে ইউথ জেনেৰেশ্যনটো আগবাঢ়ি আহিছে তাৰে লগত মহিলা কমিটিৰ মানুহ আমাৰ লগত আছিলে তেখেতসকলে আমাক সহায় কৰিছে আৰু সেইটো হিচাপে আমাৰ ড্ৰাগ এৱাৰনেছ প্ৰগ্ৰামটো বহুত সফল আছে। বাতাবৰণ বুলি ক'ব গ'লে ইমান এটা ভাল নহয় কাৰণ ইয়াতে ভুক্তভোগী বহুত আছে আৰু তাৰে লগত ইয়াতে বিক্ৰী কৰা মানুহ বহুত আছে চ' এতিয়া তাৰে লগত বিল' পভাৰ্টি লাইনৰ মানুহ বহুত আছে আৰু সেই মানুহখিনিক কিদৰে সহায় কৰিব পাৰোঁ এটা আমাৰ কাৰণে বহুত ডাঙৰ টাস্ক হ'ব বাট আহি থকা দিনত যদি এখন কমিটি বনাই কিনে এই অঞ্চলটোত তেখেতসকলে যদি এটা সিদ্ধান্ত লয় ডেফিনেটলি আমি তেখেতসকলক আগবাঢ়ি আহি কিনে হেল্প কৰিব পাৰিম। আজি এই মাইকেদি এলাউন্স কৰোঁতে মই গম পালোঁ যাতে ড্ৰাগছৰ বিষয়ে অলপ আলোচনা হ'ব আৰু আমাৰ এই অঞ্চলৰ যিবিলাক ল'ৰা ছোৱালী ড্ৰাগছ এডিক্টেড বা মদ ভাং বিড়ি চিগাৰেট খায় সেইবিলাক অলপ সজাগ হ'ব এই অঞ্চলৰ মানুহবিলাক থাকিব এই কথাটো শুনি ময়ো ইয়াতে অংশগ্ৰহণ কৰিলোঁ। মোৰো তেনেকুৱা এটা সমাজ গঢ়াৰ এটা ইচ্ছা আছিলে সৰুৰ পৰাই মই সেই কথাটো শুনি আজি মই অকলে আহিছোঁ কোনো আমাৰ দৰঙাবিলাক কাকো দেখা নাই যে আমি যদি সমাজখন আমি এজিত মানুহবিলাকে যদি আমি সমাজখন যদি নকৰোঁ আমাৰ তলতে ল'ৰা ছোৱালীবিলাকে এটা সময়ত সমাজখন নষ্ট হৈ যাব লগতে পৰিৱেশটো নষ্ট হৈ যাব অঞ্চলত। মই ভাবোঁ সঁচাকৈ যদি এই ষ্টেপটো লৈ যদি আমাৰ ল'ৰা ছোৱালীবিলাক অলপ ভাল ৰাস্তাত আনিব পাৰে ঈশ্বৰে তেখেতসকলক সমাজৰ লগতে ঈশ্বৰেও তেখেতসকলক বৰদান দিব ঈশ্বৰেও তেখেতসকলক এই অঞ্চলৰ মানুহবিলাক যদি কৰিব পাৰে অলপ লাইনত আনিব পাৰে নিশ্চয় আশীৰ্বাদ পাব বুলি মই ভাবোঁ আশা কৰোঁ। ইয়াত প্ৰশাসনো অলপ জড়িত থাকিব লাগিব মানে ড্ৰাগছবিলাক ইয়াৰ উৎখাত কৰাৰ মই বহুতো দেখা পাইছোঁ যে পাব্লিকৰ কথা নুশুনে কিছুদিন আগতে আমি কেইজনমান মানুহে এটা ষ্টেপ লৈছিলোঁ যে আপোনালোকে যেনেকুৱা বস্তু বাহিনী বিক্ৰী কৰি আছে এইবিলাক কিন্তু ভাল লগা নাই মাছ মাংসবিলাক এনেকৈ মাখি পৰি থাকে ধূলা বালা পৰে কিন্তু আপোনালোকে অলপ আড়ালত কৰক গ্লাছ বনাই যেনেকৈ মাংস বিক্ৰী কৰিব তেনেকৈ কৰক এইবিলাক বস্তুটো আমাৰ ল'ৰা ছোৱালী খাই আছে আমি খাই আছোঁ মাখি এটা লেতেৰা বস্তুটো পৰে আৰু সেই মাখিটো যায় মাছ মাংসটো পৰে কিন্তু আমি কোৱাৰ পিছতো 2 দিন 3 দিন অলপ ছেফ ছাইড হ'ল কিন্তু তাৰপিছত আকৌ তেনেকুৱাই কিন্তু ওচৰত পুলিচ থাকে কিন্তু পুলিচবিলাকে যদি নিশ্চয় আমি যিখিনি কথা কৈছোঁ এইখিনি যদি পুলিচে কয় নিশ্চয় কিন্তু সেইখিনি শুধৰণি হ'ব। এতিয়া মই ভাবোঁ প্ৰশাসনতে থাকিব লাগিব প্ৰশাসনৰ সহায় নহ'লে কিন্তু অসম্ভৱ।